নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ আসাম জিকেৰ শৈলেন বৈশ্যদেৱৰ কিতাপৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQs। আমি ইতিমধ্যে ইয়াৰ দুটা ভিডিঅ' আপলোড কৰিছোঁ। শৈলেন বৈশ্যদেৱৰ কিতাপৰ পৰা MCQৰ এটা ভিডিঅ' আমি আপলোড কৰিছোঁ আৰু এতিয়া আমি এইটো হৈছে 3 নম্বৰ ভিডিঅ'। আমি ইয়াৰ আগতে 50 নম্বৰ কুৱেশ্যনলৈকে আলোচনা কৰিছিলোঁ, মানে আমি ইয়াৰ আগতে 50টা MCQs আলোচনা কৰিছিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চোৱা নাই যদি মই ইয়াতে ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু আজি আমি 51ৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিলে। এতিয়া বলক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে যে 2023 চনৰ চন্দ্ৰযান অভিযানৰ সৈতে অসমৰ কোনজন ব্যক্তি জড়িত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চয়ন দত্ত। এইটো নিশ্চয় আপোনালোক সকলোৱে জানে, হয়নে? আমি 52 নম্বৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো হৈছে যে এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি গল্ফ খেলপথাৰ যোৰহাট জিমখানা ক্লাবৰ প্ৰতিষ্ঠা হৈছিল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘটো 1874 চনত। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰটো প্ৰশ্নত সোধা হৈছে যে জোনাকী 1889 মুখপাত্ৰ আছিল, কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খটো অসমীয়া ভাষা উন্নতি সাধিনী সভা। আমি ইয়াক চমুকে কওঁ যে অ ভা উ আৰু হা। ইয়াক চমুকে কোৱা হয় অ ভা উ হা, অসমীয়া ভাষা উন্নতি সাধনী সভা। আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰটো প্ৰশ্ন সোধা হৈছে সতী জয়মতী দিৱস কোনদিনা পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 27 মাৰ্চ। 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয়। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। নিম্নলিখিত কোনজন অসমক ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া আছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব যিটো নেকি আমি সকলোৱে জানো, হয়নে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কটো চন্দ্ৰধৰ বৰুৱা। ইয়াৰ পিছৰটো প্ৰশ্ন হৈছে যে কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ক অপশ্যনটো গদাধৰ সিংহ। আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটোত সোধা হৈছে বাল্মীকি ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ নামৰ অসমীয়া শ্লোকলৈ অনুবাদ কৰা প্ৰথম অসমীয়া কবি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ মাধৱ কন্দলী। আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটোত সোধা হৈছে কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক লক্ষ্মীনাৰায়ণ। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰটো প্ৰশ্নত সোধা হৈছে অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি কোনে ৰচনা কৰিছিল? এইটো প্ৰশ্নৰ উত্তৰ আপোনালোক সকলোৱে নিশ্চয় জানে, গতিকে এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 60 নম্বৰ প্ৰশ্নত সোধা হৈছে খন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত ভাৰতৰ প্ৰথম অনলাইন গেমিং উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ'ব? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ অপশ্যন মেঘালয়ত। আমি 61 নম্বৰ প্ৰশ্নটো চাওঁ। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰ অপশ্যনটো বীৰপাল। ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰটো প্ৰশ্নত সোধা হৈছে কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাধীৰাজ বুলি জনা গৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক পুষ্য বৰ্মন। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 63 নম্বৰ প্ৰশ্ন সোধা হৈছে গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমকালীন বৰ্মন বংশৰ ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গটো পুষ্য বৰ্মন। পুষ্য বৰ্মন আছিল গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমকালীন বৰ্মন ৰাজবংশৰ ৰজা। আপোনালোকে কমেণ্ট বক্সত জনাব আপোনালোকে কিমানটা শুদ্ধ কৰিলে, আৰু আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক এটা কৰি পেলাই আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। এতিয়া আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 64 নম্বৰ প্ৰশ্নত সোধা হৈছে কোনজন ব্যক্তিক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ভট্টদেৱ।
আমি 65 নম্বৰ প্ৰশ্নটো চাওঁ 65 নম্বৰ প্ৰশ্নত সোধা হৈছে কুহানসকলে ড্ৰেছেৰে নিৰ্মিত মুদ্ৰা মুকলি কৰে খালী ঠাইটো সম্পূৰ্ণ কৰিব দিছে গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব ঘ অপচন উপৰোক্ত সকলোবোৰ কুহানসকলে সোণ ৰূপ তাম এই সকলোবোৰেৰে নিৰ্মিত মুদ্ৰা মুকলি কৰিছিলে আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ ইয়াৰ পিছৰটো প্ৰশ্নত সোধা হৈছে প্ৰথম অসমীয়া সত্যাগ্ৰহী ব্যক্তি আছিল অপচনসমূহত দিয়া হৈছে তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ অম্বিকাগিৰি ৰায়চৌধুৰী গোপীনাথ বৰদলৈ গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ঘ গোপীনাথ বৰদলৈ আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 67 নম্বৰ প্ৰশ্নত সোধা হৈছে যে কম্পিউটাৰত লিখা প্ৰথম অসমীয়া গ্ৰন্থ প্ৰেমত পৰিলো নেকি লেখক কোন অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ক দিলীপ কুমাৰ দত্ত আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ ইয়াৰ পিছৰটো প্ৰশ্নত সোধা হৈছে অসমৰ কোকৰাঝাৰ জিলাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰূপে থকা নদীৰ নাম লিখক নদীখন হ'ব কোনখন অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন গ সোণকোহ নদী হৈছে কি যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰেখাৰূপে থকা নদী আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 69 নম্বৰ প্ৰশ্নত সোধা হৈছে সতী সাধনী কোন ৰজাৰ কন্যা আছিল অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন গ চুতীয়া ৰজা ধৰ্মধ্বজ পালৰ কন্যা আছিল কোন আছিল সতী সাধনী 70 নম্বৰ প্ৰশ্নত সোধা হৈছে যে অসমীয়া ভাষাৰ প্ৰথম আধুনিক নাটক কোনখন আছিল অপচনসমূহত দিয়া হৈছে ৰামনৱমী খত দিয়া হৈছে মিৰি জীয়ৰী গত দিয়া হৈছে বনফুল আৰু ঘত দিয়া হৈছে লাহোৰ গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব ক ৰামনৱমী আছিল অসমীয়া ভাষাৰ প্ৰথম আধুনিক নাটক আমি 71 নম্বৰ প্ৰশ্নটো চাম নামদাং শিলৰ সাঁকোখন ডেছে নিৰ্মাণ কৰিছিল মানে ইয়াত খালী ঠাইটো সম্পূৰ্ণ কৰিব দিছে কোনে নিৰ্মাণ কৰিছিল অপচনসমূহৰ ভিতৰত দিয়া হৈছে ৰুদ্ৰসিংহ খত দিয়া হৈছে গদাধৰ সিংহ গত দিয়া হৈছে শিৱসিংহ আৰু ঘত দিয়া হৈছে প্ৰমত্ত সিংহ গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব ৰুদ্ৰসিংহদেৱে নামদাং শিলৰ সাঁকোখন নিৰ্মাণ কৰিছিলে আমি পিছৰ প্ৰশ্ন চাওঁ 72 নম্বৰ প্ৰশ্নত সোধা হৈছে চুকাফা সমন্বয় ক্ষেত্ৰ ক'ত অৱস্থিত অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব গ যোৰহাটত চুকাফা সমন্বয় ক্ষেত্ৰ অৱস্থিত আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন খটো বখতিয়াৰ খিলজী আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো প্ৰশ্নত সোধা হৈছে যে ডিমাচা শব্দটোৰ অৰ্থ কি ডিমাচা শব্দটোৰ অৰ্থ কি সুধিছে যে ক নম্বৰ অপচন দিয়া হৈছে ডাঙৰ নদীৰ সন্তান খ নম্বৰত কোৱা হৈছে যে মহাপৰ্বতৰ পুত্ৰ গ নম্বৰত কোৱা হৈছে মাতৃভূমিৰ সন্তান আৰু ঘ নম্বৰত কৈছে এইবোৰৰ এটাও নহয় গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব ক অপচন ডাঙৰ নদীৰ সন্তান ডিমাচা শব্দটোৰ অৰ্থ হৈছে ডাঙৰ নদীৰ সন্তান আমি পিছৰটো প্ৰশ্ন চাওঁ ৭৫ নম্বৰ প্ৰশ্নটোত সোধা হৈছে কোনখন ৰাষ্ট্ৰীয় উদ্যানত গোলাই আৰু বগাপানী দুটা প্ৰধান হাতীৰ প্ৰৱেশ দুৱাৰ অপচনসমূহত দিয়া হৈছে প্ৰথমটো অপচনত দিয়া হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান খ অপচনত দিয়া হৈছে মানহ ৰাষ্ট্ৰীয় উদ্যান আৰু গ অপচনত দিয়া হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ঘ অপচনত দিয়া হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান গতিকে গোটেই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন গ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান গতিকে আজি প্ৰশ্নসমূহ ইমানলৈকে আছিলে আপোনালোকে কিমানটা কৰিব পাৰিলে কমেন্ট বক্সত জনাব আৰু আগৰ ভিডিও কেইটাও চাই ল'ব যদি চোৱা নাই আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে আৰু ইমানলৈকে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ